হেল্ল' ষ্টুডেণ্টছ, নিশ্চয় তোমালোকে থাম্বনেইলটো চাই গম পাইছা যে আজিৰ ভিডিঅ'টো কেনেকুৱা হ'বলৈ গৈ আছে। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা, কাৰণ বহুত উপকাৰী হয় আৰু তোমালোকৰ মনত থকা কিছুমান প্ৰশ্নৰ উত্তৰ পাবা এই ভিডিঅ'ত। এটা বস্তুৱে ছাত্ৰ-ছাত্ৰীসকলক বহুত কনফিউজত পেলাইছে আৰু সেইটো হ'ল যে তোমালোকে নিশ্চয় এটা কুৱেশ্যন পেপাৰ চাব পাৰিছা আৰু কুৱেশ্যন পেপাৰত উল্লেখ আছে 90ৰ ভিতৰত 27 পালেই পাছ। আৰু এটা কথা নিশ্চয় তোমালোকে জানা যে এইফালে শিক্ষা বিভাগে আৰু এটা নতুন নিয়ম কৰি দিছে আৰু সেইটো হ'ল যে MCQ আৰু থিয়ৰী দুইটাতে এক্সট্ৰাকে পাছ কৰিব লাগিব। এই বস্তু দুটাই ছাত্ৰ-ছাত্ৰীসকলক বহুত কনফিউজত পেলাইছে। তো আজিৰ এই ভিডিঅ'ত মই তোমালোকক ভালকে বুজাই দিম যে MCQ আৰু থিয়ৰী দুইটাতে এক্সট্ৰাকে পাছ কৰিব লাগিব নেকি, নে দুইটা মিলি পেলাই 27 পালেই পাছ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া যাতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' সদায় পাই থাকা। তো বহুত ছাত্ৰ-ছাত্ৰীয়ে মোক সুধি আছে যে এতিয়া কোনটো নিয়ম হ'ব। যিহেতু শিক্ষা বিভাগে এটা নিয়ম কৰি দিছে, সেইটো হ'ল যে MCQ আৰু থিয়ৰী দুইটাতে এক্সট্ৰাকে পাছ কৰিব লাগিব আৰু এফালে কুৱেশ্যন পেপাৰত দেখোন উল্লেখ আছে যে 90ৰ ভিতৰত 27 পালেই পাছ। হয়, নিশ্চয় তোমালোকে ভালকে ধৰিব পাৰিছা, যিহেতু প্ৰতিটো প্ৰশ্ন কাকতত উল্লেখ আছে যে 90ৰ ভিতৰত 27 পালেই পাছ আৰু এই বস্তুটোৱে কিন্তু ছাত্ৰ-ছাত্ৰীসকলক কনফিউজ কৰিছে। তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া ভালকে তোমালোকে বুজি লোৱা, যিহেতু কুৱেশ্যন পেপাৰত উল্লেখ নাই যে MCQ আৰু থিয়ৰী দুইটাতে এক্সট্ৰা পাছ কৰিব লাগিব, কিন্তু চৰকাৰে যোনটো নিয়ম উল্লেখ কৰিছিল সেইটো নিয়মতেই হ'ব। অৰ্থাৎ সঠিক নিয়মটো হ'ব MCQ আৰু থিয়ৰী দুইটাতে এক্সট্ৰাকে পাছ কৰিব লাগিব। হয়তো কুৱেশ্যন পেপাৰত উল্লেখ নাই যে MCQ আৰু থিয়ৰী দুইটাতে এক্সট্ৰাকে পাছ কৰিব লাগিব, কিন্তু চৰকাৰে যোনটো নতুন নিয়ম কৰিছে সেইটো নিয়ম কিন্তু কুৱেশ্যন পেপাৰৰ সৈতে মিল আছে। কিয়নো চৰকাৰে যোনটো নিয়ম কৰিছে সেইটো হ'ল যে 90ৰ ভিতৰত 45 থাকিব MCQ আৰু 45 থাকিব থিয়ৰী। তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে ভালকে কাউণ্ট কৰি চোৱা যে থিয়ৰীত পাছ কৰিবলৈ হ'লে 45ৰ ভিতৰত 13 পাব লাগিব আৰু MCQত পাছ কৰিবলৈ হ'লে 45ৰ ভিতৰত 14 পাব লাগিব। তো টোটেল মাৰ্ক 90ৰ পৰা MCQ 14 আৰু থিয়ৰী 13 দুইটাতে টোটেল যোগ কৰি পেলাই 27 পাব লাগিব আৰু 27 পালে পাছ।